নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম সিভিল ওয়াচমেন্টৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, অফলাইন জৰিয়তে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি জব আপডেট পাই থাকিব বিচাৰে তেনেহলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, আজিৰ পোষ্ট হৈছে সিভিল ওয়াচমেন। ইয়াৰে আপোনালোকৰ বয়সৰ সীমা যদি চাবলৈ যায় 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়সৰ মাজত আপোনালোকৰ বয়স হ'ব লাগিব। লগতে যদি আপোনালোকৰ 25 বছৰ বয়সতকৈ এবভ হৈছে বা যদি ওপৰত হৈছে তেতিয়াহলে আপোনালোকে 35 বছৰ বয়সলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হলে ইয়াৰে আপোনালোকৰ শিক্ষাগত অৰ্হতা হৈছে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকে ইয়াত সিম্পল মেট্ৰিক পাছ কৰা আছে তেতিয়াহলে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ কথা উল্লেখ কৰা নাই, আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলেই ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, সেই ইলেকশ্যন প্ৰচেছ যদি চাব যায় আপোনালোকৰ ইয়াত ফাৰ্ষ্ট স্ক্ৰিনিং টেষ্ট হ'ব, লগতে আপোনালোকৰ ৰিটেন টেষ্ট, লাষ্ট আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ ইয়াত স্ক্ৰিনিং টেষ্ট অনুষ্ঠিত হ'ব, 1600 মিটাৰ আপোনালোকৰ ৰানিং হ'ব, লগতে 4টা পুশ আপ হ'ব, 15 বাৰ আপোনালোকৰ সিট আপ হ'ব, 10 বাৰ আপোনালোকৰ পুশ আপ হ'ব। লগতে বন্ধুসকল, ইয়াত আবেদন কৰিব সিভিল ওয়াচমেন। ইয়াৰ আপোনালোকৰ টোটেল এটা ভেকেন্সি আছে। জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকক ইয়াত ৰিজাৰ্ভ ৰখা হৈছে। ইয়াৰে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 5200 টকাৰ পৰা 20200 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 1800 টকা আপোনালোকৰ গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াৰে আপোনালোকে যদি অফলাইন জৰিয়তে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এড্ৰেছ হৈছে আৰ্মি ৰিক্ৰুটমেণ্ট অফিচ, নাৰাংগী, গুৱাহাটী 27 পিন 900328। বন্ধুসকল, ইয়াৰ যদি আপোনালোকে লাষ্ট ডেট যদি চাব বিচাৰে ইয়াৰে লাষ্ট ডেট হৈছে 20 ডিচেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ ইয়াত কি ডকুমেণ্ট প্ৰয়োজন হ'ব। ইয়াতে বন্ধুসকল সকলোখিনি আপোনালোকে ফটোষ্টেট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ডকুমেণ্ট প্ৰয়োজন হ'ব এজ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, লগতে এক্সপিৰিয়েঞ্চ, প্ৰফেশ্যনেল কাষ্ট চাৰ্টিফিকেট এণ্ড কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকৰ লগতে PRC বা ডমিচাইলখন থাকিব লাগিব। লগতে আপোনালোকৰ হাই ছেকেণ্ডেৰী বা মেট্ৰিক পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি গাঁঠি দিব লাগিব। লগতে বন্ধুসকল, ইয়াৰে ফৰ্মখিনি আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে পাব, তাত গৈ আপোনালোকে ডাইৰেক্ট ফৰ্মখিনি ডাউনলোড কৰি এডভাৰটাইজমেণ্টটো আপোনালোকে ভালদৰে চাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক।